আজি আমি আলোচনা কৰিম অসম ভূগোলৰ লগত জড়িত সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন হৈছে অসমৰ মুঠ মাটিকালিৰ সংখ্যা কিমান? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অসমৰ মুঠ মাটিকালিৰ সংখ্যা হৈছে ৭৮,৪৩৮ স্কুৱেৰ কিলোমিটাৰ। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ মাটি বনাঞ্চল আগুৰি আছে? অপশ্যন কেইটা হৈছে ৩৫.৫%, 83.21%, 34.21% আৰু 33.05%। শুদ্ধ উত্তৰ হৈছে অসমৰ মুঠ মাটিকালিৰ প্ৰায় 34.21% মাটি বনাঞ্চলে আগুৰি আছে। মাটিকালি হিচাপত উত্তৰ পূৰ্বাঞ্চলত অসমৰ স্থান কিমান? উত্তৰ হৈছে মাটিকালি হিচাপত উত্তৰ পূৰ্বাঞ্চলত অসমৰ স্থান হৈছে দ্বিতীয়। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ আৰু প্ৰথম হৈছে অৰুণাচল প্ৰদেশ মাটিকালি হিচাপত। অসমৰ মাটিকালিৰ ভাৰতৰ কিমান শতাংশ? অসমৰ মাটিকালিয়ে ভাৰতৰ কিমান শতাংশ মাটিকালি আগুৰি আছে? উত্তৰ হৈছে অপশ্যন বি 2.39% মাটিকালি আগুৰি আছে। অসমৰ মাটিয়ে ভাৰতৰ মাটিকালিৰ প্ৰায় 2.39% আগুৰি আছে। অসমে কোন দুখন ৰাষ্ট্ৰৰ লগত সীমা ভাগ কৰে? অসমে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে দুখন দেশৰ লগত। সেই দুখন দেশ হৈছে অপশ্যন চি বাংলাদেশ আৰু ভূটানৰ লগত অসমে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে। কোন চনত ছিকিম উত্তৰ পূৰ্বাঞ্চলৰ অংশ হয়? শুদ্ধ উত্তৰ হৈছে ছিকিমে উত্তৰ পূৰ্বাঞ্চলৰ অংশ হয় 2002 চনত। অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান? উত্তৰ হৈছে সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা হৈছে 79.5 মিটাৰ। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। ব্ৰহ্মপুত্ৰৰ কিমান কিলোমিটাৰ অসমৰ মাজেৰে বৈ গৈছে? ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্যৰ কিমান কিলোমিটাৰ নদী আমাৰ অসমৰ মাজেৰে পাৰ হৈ গৈছে? উত্তৰ হৈছে অপশ্যন এ 725 কিলোমিটাৰ দৈৰ্ঘ্য অসমৰ মাজেৰে পাৰ হৈ গৈছে। ব্ৰহ্মপুত্ৰ নদীৰ প্ৰায় 925 কিলোমিটাৰ দৈৰ্ঘ্যৰ অসমৰ মাজেৰে পাৰ হৈ গৈছে 725 কিলোমিটাৰ। কোনখন পৰ্বতমালাই ডিমা হাছাও জিলাক দুভাগ কৰে? উত্তৰ হৈছে ডিমা হাছাও জিলাক দুভাগ কৰা পৰ্বতমালাখনৰ নাম হৈছে অপশ্যন এ বৰাইল। তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী? উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী হৈছে এইকেইখনৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী হৈছে অপশ্যন ডি সোৱণশিৰি। অসমৰ ৰাজ্যিক গছডালৰ নাম কি? শাল, চেগুন, হলং, চন্দন। শুদ্ধ উত্তৰ হৈছে অসমৰ ৰাজ্যিক গছডালৰ নাম হৈছে অপশ্যন চি হলং গছ। অসমৰ মুঠ বনভূমিৰ মাটি কিমান? মাটিকালি হিচাপত অসমৰ মুঠ বনভূমিৰ মাটি কিমান? উত্তৰ হৈছে অপশ্যন এ 26,832 কিলোমিটাৰ। মানস ৰাষ্ট্ৰীয় উদ্যানক কোন চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? উত্তৰ হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় 1999 চনত। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থানভুক্ত কৰা হয় 1985 চনত। তলৰ কোনটো অতিশয় বিপদাপন্ন প্ৰাণী? গোলাপী হাঁহ, বিলাতী হাঁহ, বৰটোকোলা, শৰালী। শুদ্ধ উত্তৰ হৈছে তলত দিয়া প্ৰাণীকেইটাৰ ভিতৰত অতিশয় বিপদাপন্ন প্ৰাণীটোৰ নাম হৈছে অপশ্যন এ গোলাপী হাঁহ। কোন চনত কাজিৰঙা জাতীয় অৰ্কিড উদ্যান স্থাপন কৰা হয়? উত্তৰ হৈছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান স্থাপন কৰা হয় 2015 চনত। অসমৰ ক'ত শগুনৰ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰ অৱস্থিত? উত্তৰ হৈছে অসমৰ ৰাণী নামৰ ঠাইত শগুনৰ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰ অৱস্থিত। কাজিৰঙাক কোন চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়? উত্তৰ হৈছে কাজিৰঙাক 1950 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। প্ৰথম অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কি নামেৰে জনা গৈছিল? অপশ্যন কেইটা হৈছে মৃগয়া বন, অশোক বন, কাজিৰঙা আৰু অৰণ্য ঘৰ। শুদ্ধ উত্তৰ হৈছে প্ৰথম অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক জনা গৈছিল মৃগয়া বন বুলি। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত বা কোন দুখন জিলাত অৱস্থিত? উত্তৰ হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। সকলোতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ হৈছে সকলোতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ।
অসমৰ কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? উত্তৰ হৈছে অসমৰ প্ৰায় 8খন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে। গড় দিৱস কোন তাৰিখে পালন কৰা হয়? 22 ছেপ্টেম্বৰ, 5 জুন, 20 মে, 15 মে। শুদ্ধ উত্তৰ হৈছে গড় দিৱস পালন কৰা হয় 22 মে তাৰিখে। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। আমচাং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? নগাঁও, কামৰূপ, বৰপেটা, তেজপুৰ। শুদ্ধ উত্তৰ হৈছে কামৰূপ। আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত কামৰূপ জিলাত। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। কোনখন জিলাত শিক্ষাৰ হাৰ একেবাৰে কম বা সৰ্বনিম্ন? উত্তৰ হৈছে ধুবুৰী জিলাত। অসমৰ ধুবুৰী জিলাৰ শিক্ষাৰ হাৰ সকলোতকৈ কম বা সৰ্বনিম্ন। সোণালী বান্দৰ কোনখন অভয়াৰণ্যত পোৱা যায়? উত্তৰ হৈছে সোণালী বান্দৰ পোৱা অভয়াৰণ্যখনৰ নাম হৈছে অপশ্যন এ চক্ৰশিলা অভয়াৰণ্য। কিমানখন ৰাজ্যৰ লগত অসমে সীমা ভাগ কৰে? উত্তৰ হৈছে অসমে প্ৰায় 7খন ৰাজ্যৰ লগত সীমা ভাগ কৰে। 7খন ৰাজ্যৰ লগত সীমা ভাগ কৰা অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়? ডিগবৈ, নগাঁও, যোৰহাট, শুৱালকুছি। শুদ্ধ উত্তৰ হৈছে অসমৰ মানচেষ্টাৰ বুলি জনা যায় শুৱালকুছি জিলাত। ক্ষমা কৰিব, শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। অসমৰ জীৱন ৰেখা বুলি কোনটো নদীক কোৱা হয়? শুদ্ধ উত্তৰ হৈছে অসমৰ জীৱন ৰেখা বুলি কোৱা হয় অপশ্যন এ ব্ৰহ্মপুত্ৰ নদীক। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, তলৰ কোনখন জিলাৰ লগত বাংলাদেশে সীমা ভাগ নকৰে? তলৰ কোনখন জিলাৰ লগত বাংলাদেশে সীমা ভাগ নকৰে? অপশ্যন কেইটা হৈছে ধুবুৰী, কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি। শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব তলত দিয়া এই চাৰিটা অপশ্যনৰ ভিতৰত বাংলাদেশে সীমা ভাগ নকৰা জিলাখনৰ নাম হৈছে অপশ্যন ডি হাইলাকান্দি। বাকী ধুবুৰী, কৰিমগঞ্জ আৰু কাছাৰ এই তিনিখনৰ লগত বাংলাদেশে সীমা ভাগ কৰে, একমাত্ৰ হাইলাকান্দিৰ লগত সীমা ভাগ নকৰে। কোন চনৰ ভূমিকম্পৰ ফলত চানডুবি বিলৰ সৃষ্টি হৈছিল? উত্তৰ হৈছে অপশ্যন বি 1897 চনৰ ভূমিকম্পত চানডুবি বিলৰ সৃষ্টি হৈছিল। তাৰ পূৰ্বে চানডুবি পাহাৰ আছিল। তাৰ পিছৰ পৰাহে 1897 চনৰ ভূমিকম্পৰ পিছৰ পৰা চানডুবি বিলৰ সৃষ্টি হৈছিল। তাৰে পিছৰ প্ৰশ্ন, কোনখন নদীত প্ৰথমে তেলকূপ খনন কৰা হৈছিল? উত্তৰ হৈছে প্ৰথমে তেলকূপ খনন কৰা নদীখনৰ নাম হৈছে অপশ্যন এ নামদাং নদী। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, শ্ৰীসূৰ্য পাহাৰ কোন ঠাইত অৱস্থিত? অপশ্যন কেইটা হৈছে তেজপুৰ, শোণিতপুৰ, গোৱালপাৰা আৰু ধুবুৰী। শুদ্ধ উত্তৰটো হ'ব শ্ৰীসূৰ্য পাহাৰ অৱস্থিত হয় অপশ্যন চি গোৱালপাৰা জিলাত। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।